অৰুণাচলৰ পাহাৰত কালৰূপী মৃত্যুদূত পাহাৰৰ পৰা 500 ফুট তলত পৰিল স্কৰ্পিঅ' বাহন দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল শিশু মহিলাসহ 6 জন শনিবাৰে নিশা 10 বজাত অৰুণাচলৰ মায়দিয়ালৈ ফুৰিবলৈ গৈছিল নুমলীগড়ৰ ঔগুৰি চাপৰিৰ দুটা পৰিয়াল দেওবাৰে মায়দিয়াৰ পৰা উভতি আহিছিল সুৰজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰীৰ পৰিয়াল কিন্তু বাটত ৰৈ আছিল কালৰূপী মৃত্যুদূত অৰুণাচল প্ৰদেশৰ ৰয়িং আৰু মায়দিয়াৰ পথৰ 23 কিলোত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা 500 ফুট তলৰ দ খাৱৈত পৰিল স্কৰ্পিঅ' বাহন দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল সুৰজ চেত্ৰী মীনা চেত্ৰী ৰঞ্জিত চেত্ৰী হৰিমায়া চেত্ৰী চালক মনোজ চেত্ৰী আৰু 9 বছৰীয়া ৰৌশনী চেত্ৰী নিবাৰ 10টা বজাত ৰাতি গৈছিলে মোৰ ভাইটি আৰু বুৱাৰী গোটেই ফেমিলি গৈছিলে এইটোৱে ক'ব পাইছোঁ যেন তাৰ ৰয়িং আৰু মায়দিয়াৰ মাজতে সিহঁতৰ এক্সিডেণ্ট এটা হৈছে বুলি উদ্ধাৰ অভিযান চলি আছে বুলি কৈছে 3 জন মান উদ্ধাৰ হৈছে বুলি কৈছে 2 জন মেডিকেল হৈ আছে বুলি গম পাইছোঁ ইফালে স্কৰ্পিঅ'ৰ বাহনখনৰ পাছত আহি থকা প্ৰত্যক্ষদৰ্শীৰ বাহনে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে নিশাই SDRFৰ সহযোগত আৰক্ষী প্ৰশাসনৰ লোকে অভিযান চলাই উদ্ধাৰ কৰে শিশু মহিলাসহ 3 জনক ইতিমধ্যে মৃত্যু ঘটিছে স্কৰ্পিঅ' বাহনখনৰ চালক মনোজ চেত্ৰীৰ ইপিনে সংকটজনক অৱস্থাত উদ্ধাৰ হৰিমায়া চেত্ৰী আৰু ৰৌশনী চেত্ৰীক ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে দুগৰাকী তাৰ পৰা উদ্ধাৰ কৰি এগৰাকী সৰু ছোৱালী এগৰাকী মহিলা উদ্ধাৰ কৰি আমাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে এজন শ্ৰী অজয় চেত্ৰী মনোজ চেত্ৰী ওৰফে অজয় চেত্ৰী তেখেতে গাড়ীখন চলাই গৈছিলে আৰু তেখেতৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু যিহেতু দুৰ্ঘটনা হোৱাৰ পিছত মানুহকেইজন বহুত দ খাৱৈত পৰি গৈছিলে এতিয়া তেখেতসকলক ওপৰৰ পৰা আমি খবৰ পোৱা মতে দেখিছে কিন্তু জীৱিত অৱস্থাত আছে মৃত অৱস্থাত আছে এতিয়ালৈ গম পোৱা নাই এতিয়াও সন্ধানহীন হৈ আছে সুৰজ চেত্ৰী মীনা চেত্ৰী আৰু ৰঞ্জিত চেত্ৰী দেওবাৰে নিশা হোৱাৰ বাবে উদ্ধাৰ অভিযান আধাতে সামৰিবলগীয়া হৈছিল সোমবাৰে পুৱাৰ পৰা পুনৰ SDRFৰ সহযোগত স্থানীয় আৰক্ষীয়ে দুৰ্গম পাহাৰত অভিযান চলাইছে তথাপিও লাভ কৰা নাই কোনো সন্ধান ইতিমধ্যে গোলাঘাট জিলা আয়ুক্তৰ নিৰ্দেশৰ পিছতে অৰুণাচললৈ ৰাওনা হৈছে মৰঙীৰ চক্ৰ বিষয়া আমাৰ জিলা আয়ুক্ত মহোদয় লোৱাৰ দিবাং ভেলী যিখন ডিষ্ট্ৰিক্ট তাৰ আয়ুক্ত মহোদয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিজন হয় তেখেতসকলৰ লগত কথা পাতি আছে আৰু উদ্ধাৰ কাৰ্য যিমান সোনকালে শেষ কৰিব পাৰি তাৰ বিষয়ে গুৰুত্ব সহকাৰে বিষয়টো আলোচনা কৰিছে এই ঘটনাৰ পাছতে এতিয়া শোকৰ ছাঁ পৰিছে নুমলীগড়ৰ ঔগুৰি চাপৰিত নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ